নিশা বেলতলাত এটা ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী বাহনে খুন্দিয়ালেহি ডিভাইডাৰত। সুৰামত্ত অৱস্থাত আছিল চালক আৰু বাহনখনত আছিল 5জন যুৱক। তাৰে 4জন যুৱকে দুৰ্ঘটনাৰ পিছতে তাৰ পৰা পলায়ন কৰিছে। এজন যুৱক গুৰুতৰভাৱে আহত হৈছে আৰু সেই দুৰ্ঘটনাক কেন্দ্ৰ কৰি নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰু এই বাহনখনত থকা যি 5জন যুৱক আছিল তাৰে চলাই থকাজন সুৰামত্ত অৱস্থাত আছিল, যিজন ইতিমধ্যে তাতেই থাকি গ'ল, আৰু 4জনে পলায়ন কৰিছে। এই আটাইকেইজন হৈছে বিজেপিৰ যুৱ মৰ্চাৰ সদস্য। তাক লৈ এতিয়া সকলোৰে এটা গুণাগথা চলিছে যে বিজেপিৰ যুৱ মৰ্চাৰ যিহেতু সদস্য, ক'ৰ পৰা আহিছিল, তেওঁলোকে সুৰামত্ত অৱস্থাত আহিছিল, তীব্ৰবেগত গাড়ী চলাই আহিছিল। সৌভাগ্যক্ৰমে নিশা তাত যান বাহন বেছি নাছিল মাজনিশা হোৱাৰ বাবে, অন্যথা অন্য লোকৰো ক্ষতিসাধন হ'লহেঁতেন। গতিকেলৈ আৰক্ষীয়ে তদন্ত কৰিছে। ইতিমধ্যে বশিষ্ঠ আৰক্ষী তাত উপস্থিত হৈছে, নিশাই বাহনখন জব্দ কৰিছে। আৰু যি 5জন যুৱক আছিল, সেই 5জন যুৱকৰ ভিতৰত যিজন আঘাতপ্ৰাপ্ত যুৱক, তেখেতক ইতিমধ্যে আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। কিন্তু বাকী 4জন যুৱক তেওঁলোকৰ সন্ধান উলিয়াই থকা হৈছে।